অসমকাষ্ট ইউটিউব চেনেলৰ অন্যটো নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল 16 নৱেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। 30 বিঘা মাটিত জুবিন গাৰ্গৰ নামত নিৰ্মাণ হ'ব উদ্যান। জুবিন গাৰ্গক লৈ বিটিচি চৰকাৰৰ লৈছে ডাঙৰ পদক্ষেপ। উপজা দিনৰ দিনাই কোকৰাঝাৰত কৰা হ'ব এই আধাৰশিলা। 18 নৱেম্বৰত আধাৰশিলা কৰিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। 18 নৱেম্বৰত আধাৰশিলা স্থাপন কৰিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। গৌৰাং নৈৰ পাৰত 15,000 একেলগে গাব মায়াবিনী গান। 53 বছৰীয়া জন্মদিনত ৰোপণ কৰা হ'ব 53টা নাহৰ পুলি। এই ঘোষণা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। অসমীয়া আৰু বড়ো ভাষাত পৰিৱেশিত হ'ব মায়াবিনী গান। 30 বিঘা মাটিত জুবিন গাৰ্গৰ নামত নিৰ্মাণ হ'ব উদ্যান। উপজা দিনৰ দিনাই কোকৰাঝাৰত কৰা হ'ব আধাৰশিলা স্থাপন। 18 নৱেম্বৰত আধাৰশিলা কৰিব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মহিলা সবলীকৰণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে মডেল ষ্টেট ৰূপে পৰিচিত হৈছে অসম। দেশৰ ভিতৰতে এতিয়া চৰ্চিত হৈছে অসম মডেল। আত্মসহায়ক গোটৰ মহিলাৰ জৰিয়তে 10,000 টকাৰে অভিযান আৰম্ভ কৰিছিল অসমে। আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাক দিয়া হৈছিল 10,000 টকাৰ অনুদান। ক্ষুদ্ৰ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ বাবে এই বিশেষ অভিযান আৰম্ভ কৰিছিল অসমে। অভিযানৰ প্ৰতি আকৰ্ষিত হৈ বিহাৰৰ চৰকাৰৰ বিষয়া আছিল অসমলৈ। অসমৰ এই আঁচনি অধ্যয়ন কৰি আকৃষ্ট হৈছিল তেওঁলোক। পিছত লাডলি বেহেনা নামেৰে মধ্যপ্ৰদেশতো এই আঁচনি আৰম্ভ কৰিছিল চৰকাৰে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসম এতিয়া দেশৰ ভিতৰতে মডেল ষ্টেট হিচাপে লাভ কৰিছে প্ৰতিষ্ঠা। দিব বিচাৰিছোঁ PM কিষাণক লৈ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ যে 19 নৱেম্বৰত PM কিষাণৰ টকা কোনে পাব ইয়াৰ লিষ্ট প্ৰকাশ পাইছে। লিষ্ট আপোনালোকে কেনেকৈ চাব মই এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰী লিষ্ট। এই লিংকত প্ৰথমতে আপোনালোকৰ আহিব লাগিব pmkishan.gov.in এই অফিচিয়েল ৱেবছাইটটোত আহি তাৰপাছত আপুনি বেনিফিচিয়াৰী লিষ্টত আহিব লাগিব। আহি পেলাই আপোনালোকে প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব, আসাম চিলেক্ট কৰিব, তাৰপাছত আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। মই আপোনালোকক দেখুৱাবলৈ যিকোনো এটা চিলেক্ট কৰি আছোঁ, আপুনি আপোনাৰটো চিলেক্ট কৰিব। তাৰপাছত সাব ডিষ্ট্ৰিক্ট যিটো আছে সেইটো চিলেক্ট কৰিব। আপোনাৰ ভিলেজ যিটো হয় আপুনি নিজৰ যিকেইটা ডিটেইলছ হয় সেইখিনি আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। প্ৰথমতে ষ্টেট চিলেক্ট কৰিব, তাৰপাছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপাছত সাব ডিষ্ট্ৰিক্ট, তাৰপাছত ভিলেজ চিলেক্ট কৰাৰ পাছত আপোনালোকে গেট ডাটাত ক্লিক কৰি দিব। গেট ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত নাম সহকাৰে দেখা পাব কোনে কোনে PM কিষাণৰ টকা পাব। আপোনাৰ নাম সেই আপুনি যদি সেই জিলাৰ বা সেই ডিষ্ট্ৰিক্টৰ বা সেই সাব ডিষ্ট্ৰিক্টৰ পৰা হয় তেনেহ'লে আপোনাৰ নামো ইয়াত দেখুৱাই দিব। আপুনি ইয়াৰ পৰাই ডাইৰেক্ট চাব পাৰিব যে 19 তাৰিখে PM কিষাণৰ টকা আপুনি পাবনে নাই। এই বেনিফিচিয়াৰী লিষ্টত আহি আপোনাৰ নাম আপুনি চেক কৰিব পাৰিব। যিহেতু 19 নৱেম্বৰ তাৰিখে PM কিষাণৰ টকা চৰকাৰে ৰিলিজ কৰিব বুলি অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে। আপোনালোকে যি PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত আহে আপোনালোকে দেখা পাব যে 19 নৱেম্বৰ তাৰিখে চৰকাৰে PM কিষাণৰ যি টকা আছে সেই PM কিষাণৰ টকা ৰিলিজ কৰিব বুলি অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাইছে। গতিকে আপোনালোকে অতি সোনকালে আপোনাৰ বেনিফিচিয়াৰী লিষ্ট আপোনাৰ নাম আছেনে নাই সেইটো চেক কৰি লওক। মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ চেক কৰিব লাগে। লগতে আপোনালোকে KYCটো আপডেট কৰি ৰাখক, নহ'লে কিন্তু PM কিষাণৰ 21 নং কিস্তিৰ টকা আপুনি নাপায় আৰু 21 নং কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ব। গতিকে সোনকালে এই কামখিনি কৰক আৰু খবৰসমূহ শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে চাব পাৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসমকাষ্ট।